ৰুঞ্জুন, আজি তই কলেজলৈ কিয় নগলি? জাননে আজি কিমান ভাল লাগিছিল কলেজত? আজি আমাৰ পথাৰত ভুই ৰুইছে যে, মই সেইবাবে কলেজলৈ নগলো। দাৱনীৰ লগত ময়ো ৰুলো। আমাৰ মা দেউতাহঁত গাঁৱলীয়া আছিল বাবে আমি গাঁৱত জন্ম ল'লো, আমিও গাঁৱলীয়া। কিন্তু সেই বুলি আমি গাঁৱৰ সকলোবোৰ ৰীতি নীতি ধৰি থাকিলে হ'ব জানো? গাঁৱৰ সংস্কৃতি ধৰি থাকিলে নহ'ব। আমি বাহিৰলৈ ওলাই যাব লাগিব। আমি অলপ এতিয়া আধুনিক হ'ব লাগিব। তই যে সেই আগৰ গাঁৱলীয়া মানুহবোৰৰ দৰেই হৈ থাকিব বিচাৰ পাই। তোৰ মা দেউতাৰে তোক গাঁৱত জন্ম দিছে বুলি তোৰ দেউতাই এটা ধুনীয়া চাকৰি কৰে। তোকতো খেতিপথাৰত লাগিবলৈ কোৱা নাই। তহঁতৰ ঘৰত সেইবোৰ মানুহে লগাইছে। তই আকৌনো কিয় নিজে নিজে গৈ সেইবোৰ কামত লাগগৈ? মোৰ কিবা এটা ভাল লাগে। এনেকৈ থাকোঁতে গম পাবি এদিন বিকাশে তোক পাহৰি অইন মডাৰ্ণ এজনী ছোৱালীকহে আঁকোৱালি ল'ব। তই পগলা হৈছ নেকি? বিকাশো গাঁৱলীয়া আৰু বিকাশে মোক বহুত বেছি ভাল পায়। বিকাশ আৰু মোৰ মাজত একো ভেদাভেদ নাহে। তই সেইবোৰ চিন্তা কৰিব নালাগে। এতিয়া কচোন, মোক নোট দিবি নে নাই? নিদিওঁ যা। কলেজলৈ নোযোৱা ছোৱালীক মই নোট দিব নোৱাৰোঁ। তই কিয় কলেজলৈ নাযাওঁ? জাননে তোৰ অবিহনে কলেজত মোৰ ভালেই নালাগে। আইঅ' মোৰ কলিজাজনী, তাকেনো মোক স্পষ্টকৈ নকওঁ কিয় যে মোৰ অবিহনে তোৰ কলেজত একেবাৰে ভাল নালাগে। ঐ বুলবুলি, আজি কলেজত নতুন কাৰোবাক দেখিলি নেকি? অঁ তোন, আজি আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰ যে, প্ৰিন্সিপাল ছাৰৰ জীয়েক আহিছে নহয়। তাই আমাৰ কলেজত ফাৰ্ষ্ট ছেমত এডমিশ্যন লৈ থৈছিল, কিন্তু কলেজলৈ আহিব পৰা নাছিল কিবা কাৰণত। এইবাৰ আহিছে আৰু ডাঙৰ কথাটো হ'ল আমাৰ ডিপাৰ্টমেণ্টৰে। কি? ইকনমিক্স ডিপাৰ্টমেণ্টৰ? অঁ হয়। ভাল লাগিব দে, ৰেগিং কৰিম মই। কলেজৰ প্ৰিন্সিপাল ছাৰৰ জীয়েকক তই ৰেগিং কৰিবি? ঐ, মোৰ কি সাহস নাই বুলি ভাবিছ নেকি? হ'ব দে, তই যিখন ৰেগিং কৰ সেইবোৰ সাহস থকা মানুহৰ নহয়। তোমাৰ নামটো কি? তোমাৰ ঘৰ ক'ত? তোমাৰ ঘৰত কিমান মানুহ? তুমি কি খাই ভাল পোৱা? তোমাৰ হবি কি? সেইবোৰ সুধি ৰেগিং কৰা বুলি নকয়। অলপ কিবা হাত দিব লাগে। হ'ব দে, মোৰ মতে সেয়াই ৰেগিং। মই সেইখিনি কৰিয়ে ভাল পাওঁ। পৰিচয়টো পাই ভাল লাগে কাৰোবাৰ। বাৰু সেইবোৰ ভাত দে। বিকাশৰ কথা কচোন, আজি সি মোৰ ফোনটোৱে ৰিচিভ কৰা নাইকিয়া। ক'ত আছে বাৰু সি? কলেজত দেখা পাইছিলি নে তাক? বিকাশ আৰু এতিয়াৰ পৰা ক'ত থাকিব? তই এনেকৈ কলেজ ক্ষতি কৰি থাকিবি? কলেজলৈ নতুন নতুন ছোৱালী আহিব, বিকাশ আৰু তোৰ বাবে ৰৈ থাকিবনে? প্ৰিন্সিপাল ছাৰৰ জীয়েকৰ পিছত ঘূৰি ফুৰিছে। কি কৈছ তই? অদৰকাৰী কথাবোৰ নকবি। মোৰ বিকাশ ছোৱালী দেখিলে বলিয়া নহয়। যাৰে তাৰে পিছত সি ঘূৰি ফুৰিব নেকি? সেনেকুৱা কথা ক'বলৈ আহিছ? মই এদিন কি এমাহ 10 মাহ কলেজ নগ'লেও মোৰ বিকাশে মোক পাহৰি বেলেগ ছোৱালীৰ পিছত ঘূৰি নুফুৰে। ইমান অন্ধৰ দৰে তই বিকাশক বিশ্বাস নকৰিবি দে। মই বিশ্বাস কৰিমেই যা। বহুত বিশ্বাস কৰোঁ তাক। বহুত বেছি ভাল পাওঁ বাবে তাক মই বহুত বেছি বিশ্বাস কৰোঁ, বুজিলিনে? আৰু শুন চা, তই মোৰ বেষ্ট ফ্ৰেণ্ড হয়, কিন্তু বিকাশ আৰু মোৰ মাজত একো ভেদাভেদনাৰ চেষ্টা নকৰিবি দেই। কৈ থলোঁ এতিয়াই। মোৰ কোনো চখ লগা নাই মোৰ বেষ্ট ফ্ৰেণ্ডজনী তাই আটাইতকৈ ভাল পোৱা তাই বয়ফ্ৰেণ্ডৰ পৰা আঁতৰাই আনিবলৈ। হ'ব দে, এতিয়া ঘৰত বল। ঐ বিকাশ, তোক কিন্তু মই বহুত বেছি বেয়া পাইছোঁ। কিয়? তই মোক আকৌ বেয়া পাবলৈ কি হ'ল? তই সেই ছোৱালীজনীৰ পিছত বেছিয়ে ঘূৰিছ। তই মানে আমাৰ প্ৰিন্সিপাল ছাৰৰ জীয়েক তনবীৰ কথা কৈছ? আৰে ছাৰে মোক তাইৰ চোৱা চিতা কৰিবৰ বাবে কৈছে। তোক চোৱা চিতা কৰিবৰ কৈছে? তই তাইৰ চাকৰ নেকি? সেই কথাবোৰ এনেকৈ কিয় কওঁ? ছাৰে মোক ভাল পায় আৰু বিশ্বাস কৰে, সেইবাবে মোক বিশ্বাস কৰি ছাৰৰ ছোৱালীৰ অলপ প্ৰথম যে ইয়াত অসুবিধা হ'ব বুলি মোক দায়িত্ব দিছে। বিশ্বাস কৰে? মোকো ছাৰে বিশ্বাস কৰে, মোকোতো ভাল পায়। মইতো ছোৱালী, মোক কিয় দায়িত্ব নিদিলে? সেই ল'ৰাটোক যে দিলে, তোক যে দিলে, মই কিন্তু এইবোৰ ভাল পোৱা নাই। শুন, বিশ্বাস শব্দটো ওলাইছেই যেতিয়া মই কওঁ শুন। মই তোক বিশ্বাস কৰোঁ, বহুত বেছি ভাল পাওঁ বাবে বহুত বেছি বিশ্বাস কৰোঁ তোক। তই মোক বিশ্বাসঘাতকতা নকৰিবি কিন্তু। তই বলিয়া হৈছ নেকি? আৰু শুন, এইটো সময়ত ইমান চিৰিয়াছলি ভাল পোৱাটো বেয়া। হা? কি কৈছ তই? এইটো সময়ত মানে এই কলেজীয়া বয়সত, এই কলেজীয়া পঢ়াৰ সময়ত। তাৰ মানে তই মোক চিৰিয়াছলি ভাল নাপাৱ? ৰচোন ৰ, আজিলৈকেতো তোৰ মুখত এনেকুৱা কথা শুনা নাছিলোঁ। তইতো মোক কোনোবা ল'ৰা এজনে মাতিলেও জ্বলি পকি মৰিছিলি আৰু মোক কৈছিলি যে তই মোক বহুত বেছি ভাল পাৱ, চিৰিয়াছলি ভাল পাৱ। কিন্তু আজি তই এনেকৈ কিয় ক'লি? ঠিকেই বুজিছোঁ মই। তই সেই ছোৱালীজনীৰ পিছত ঘূৰাই নহয়, তই সেই ছোৱালীজনীৰ প্ৰেমত পৰিছ। তনবী দেখিবলৈ ধুনীয়া, মৰম লগা যে, সেইবাবে কলেজৰ আন ল'ৰাবোৰৰ দৰে তয়ো তাইৰ প্ৰেমত পৰিলি। তই যে কি কথাবোৰ ভাবিছ? কথাবোৰ ক'ৰ পৰা ক'লৈ লৈ গৈছ বাৰু? মই ক'লৈকো লৈ যোৱা নাই কথাবোৰ। মই মাথো মোৰ মনৰ ভাৱবোৰ তোৰ ওচৰত প্ৰকাশ কৰিছোঁ।
বিকাশ তোক মই কিমান ভাল পাওঁ সেয়া হয়তো বুজাই ক'ব নালাগে ক্লাছ 8ৰ পৰা তোক ভাল পাওঁ সেই সময়ত ভাল পোৱা কি বুজায়ে নাছিলোঁ তেতিয়াৰ পৰাই তোক মোৰ ভাল লাগে আৰু আমাৰ ধেমালি চলেৰে ইটোৱে সিটোক প্ৰপ'জ কৰিলোঁ যদিও সেয়া আমাৰ ভাল পোৱা হৈ গ'ল এতিয়া কলেজত পঢ়ি আছোঁ মই তোক বহুত বেছি ভাল পাওঁ আৰু মই তোক হেৰুৱাব নিবিচাৰোঁ মই তোক হেৰুৱাব নোৱাৰোঁ হ'ব দে এই কথাটোতে তইনো কিয় কান্দিছ ইমান সৰু কথাতে কণা কথা নকৰিবিচোন হেল্ল' মিষ্টাৰ কি কৰি আছা ইয়াত তনবি তুমি তোমাৰ লগত এটা মোৰ ইম্পৰ্টেণ্ট কথা আছে আহা হাই কি হ'ল তুমি কান্দি আছা যে কিবা হৈছে তোমাৰ এনি প্ৰব্লেম ৰুঞ্জুন বা মই তোমাক কৈছোঁ কিবা প্ৰব্লেম হৈছে নেকি তোমাক মোৰ বহুত বেছি ভাল লাগে মই পাপাক কৈছোঁ আমাতকৈ চিনিয়ৰ আমাৰ ডিপাৰ্টমেণ্টৰে যে ৰুঞ্জুন বা মোৰ বহুত বেছি ভাল লাগে তুমি কিয় কান্দিছা মানে মই বুজিব পৰা নাই কিবা হৈছে নেকি তোমালোকৰ এনি প্ৰব্লেম হয় কোৱা না বিকাশ এই কিয় কান্দিছে নাই এনে ব'লা তোমাৰ কিবা এটা কাম আছে বুলি কৈছিলা নহয় মানে কিবা ইম্পৰ্টেণ্ট কথা আছে বুলি কৈছিলা নহয় ব'লা এনেই মোৰ লগত ধেমালি কৰি এইবোৰ এক্টিং তাই মানে তাই অভিনয় কৰি বহুত বেছি ভাল পাইছে তাই কেনেকৈ অভিনয় কৰিব আমাৰ মানে কলেজৰ ফাংচনত তাৰ এটা মোক দেখাই আছিলে এক্টিং ন ৰুঞ্জুন অভিনয় মই নকৰোঁ তইহে কৰ মানে তুমি চোন ধুনীয়া এক্টিং কৰা মই পাপাৰ কলেজৰ আগৰ ফাংচনবোৰৰ ভিডিঅ' চাইছোঁ নহয় এনিৱে তোমালোকে কি প্ৰব্লেমত পৰিছা সেইবোৰ মোৰ মানে ইমান ভাবিবলৈ টাইম নাই বিকাশ ব'লা না মোৰ তোমাৰ লগত এটা ইম্পৰ্টেণ্ট কথা আছে ঠিক আছে ব'লা তই ৰ ৰুঞ্জুন মোক ৰুঞ্জুন বা আৰু বিকাশক বিকাশ বুলি মাতিছে বিকাশোতো তাইতকৈ ডাঙৰ কিয় তাক দাদা বুলি মতা নাই সিহঁতৰ মাজত কিবা এটাতো হৈছে আৰু বিকাশ তাই এনেদৰে মোৰ চকুত চকু পানী দেখিও মোক অকলে এৰি থৈ তাইৰ লগত গুচি গ'লি তাইৰ সেই ইম্পৰ্টেণ্ট কথা শুনিবলৈ তই মোক বিশ্বাসঘাতকতা নকৰিবি মই তোৰ অবিহনে কেনেকৈ জীয়াই থাকিম বিকাশ তই এতিয়া পঢ়াত গুৰুত্ব দে তই পঢ়াত ভাল গতিকে পঢ়া শুনাত মন দে এই বিকাশ এইবোৰৰ কথা ভাবি এনেই তোৰ পৰীক্ষাৰ বাবে পঢ়া বন্ধ কৰিব নালাগে তই মানে মোক বিকাশক পাহৰিবলৈ কৈছ আৰে কিয় পাহৰি যাওঁ বিকাশ মোৰ ভাল পোৱা বুজিছোঁ বিকাশ তোৰ ভাল পোৱা তোৰ বাবে বিকাশ সকলোবোৰ কিন্তু বিকাশৰ বাবে তই সকলোবোৰ নহয় এতিয়াও সময় আছে তই বিকাশক পাহৰিবলৈ চেষ্টা কৰ আৰু তোৰ পঢ়াত গুৰুত্ব দে নহ'লে এদিন এনেকুৱাকৈ তই ঠগ খাবি নহয় সেইদিনা কবি মই এতিয়া বৰ বেয়াকৈ পস্তাইছোঁ তই যদি মোক তেনেকৈ নকওঁ চাবি ঐ বুলবুলি মই বাৰু কথাবোৰ অলপ বেছিয়ে ভাবিছোঁ নেকি আৰে প্ৰিন্সিপাল ছাৰে তাইৰ দায়িত্ব দিছে বাবেহে সি তাইৰ লগত আছে মই কথাবোৰ বেছিয়ে ভাবিছোঁ বিকাশে ঠিকেই কৈছে মই তাক ভাল পাওঁ যেতিয়া তাৰ ওপৰত বিশ্বাস ৰাখিব লাগে এনেওতো মোৰ তাৰ ওপৰত বিশ্বাস আছে তহঁতৰ প্ৰেমৰ মাজত সোমোৱাৰ মোৰ ইচ্ছা নাই কিন্তু এটা কথা মই তোক কওঁ এয়া ইমান ভালৰ হলিগলি নহয় সেই তনবি আৰু বিকাশৰ মাজত কিবা নহয় কিবা এটা হ'বলৈ গৈ আছে তনবি এজনী চহৰীয়া ছোৱালী আৰু বিকাশ গাঁৱলীয়া ল'ৰা হয়তো তনবিয়ে বিকাশক নিজৰ ভালপোৱা হিচাপে ব্যৱহাৰহে কৰিব বিকাশে সেই ভুল নকৰিলেই হ'ল নহ'লে আমাৰ বন্ধু বিকাশ তোৰ ভালপোৱা বিকাশ এদিন বৰ বেয়াকৈ ঠগ খাব বিকাশেও ঠগ নাখায় ময়ো ঠগ নাখাওঁ কাৰণ বিকাশে মোক ভাল পায় আৰু মই বিকাশক ভাল পাওঁ বিকাশে মোক বিশ্বাস কৰে আৰু মই বিকাশক বিশ্বাস কৰোঁ এইখিনি সময়ত মই বিকাশক ছাপোৰ্টহে কৰিব লাগে তাক সন্দেহ কৰি এনেই আমাৰ ভালপোৱাবোৰ কমাই আনিব নালাগে ঐ ব'ল আমি পাৰ্কৰ ফালে যাওঁচোন ব'ল বহুত দিন যোৱা নাই পাৰ্কলৈ এতিয়া মই নাযাওঁ আবেলি যাম কলেজৰ ড্ৰেছত পাৰ্কলৈ যাবি নেকি আগলামিবোৰ কৰ তই মাথাত কিবা আছেনে নাই তোৰ পাহৰিছিলোঁৱে ব'ল আমি আজি আবেলি যাম কিন্তু যাবিনে তই মোৰ লগত বিকাশৰ লগত যাবি আকৌ বিকাশক বাৰু ফোন এটা কৰিম কিন্তু তয়ো যাব লাগিব হ'ব দে যাম তুমি বলিয়া হোৱা নাইতো বিকাশ তুমি মোক প্ৰপ'জ কৰিছা তোমাৰ অকাত আছে মোক ভাল পোৱাৰ এনেকৈ কিয় কৈছা তুমি মোৰ লগত টাইম স্পেণ্ড কৰি ইমান দিনে বুজি পোৱা নাইনে যে মই তোমাক ভাল পাওঁ আৰু তোমাৰ মনতো যে মোৰ প্ৰতি ভাল পোৱা আছে সেয়া মই বুজিলোঁ আৰু সেয়ে আজি মই তোমাক মোৰ মনৰ কথা ক'বলৈ এই পাৰ্কলৈ মাতি আনিছিলোঁ কি কৈছা মোৰ মনত তোমাৰ প্ৰতি ভাল পোৱা আছে মোৰ মনত তোমাৰ প্ৰতি ফিলিংছ আছে মাই গড কি যে কথাবোৰ ভাবিছা তুমি মোৰ পাপা এখন কলেজৰ প্ৰিন্সিপাল আৰু তুমি হৈছা এখন ঘুকুটীয়া গাঁৱৰ এজন সাধাৰণ ল'ৰা তোমাৰ মোৰ মাজত ভাল পোৱা অসম্ভৱ
আৰে ভাল পোৱাৰ বাবে এইবোৰৰ কি প্ৰয়োজন? শুনা, তোমাৰ প্ৰতি মোৰ মনত একো ফিলিংছ নাই। পাপাই তোমাক মোৰ হেল্প কৰিবৰ ক'লে আৰু তোমাৰ লগত অলপ মই ফ্ৰেণ্ড হৈ গ'লোঁ। মই যিটোকে কওঁ তুমি সেইটোকে শুনিলা, বাকীবোৰে নুশুনিলেও তুমি মোৰ প্ৰতিটো কথাই শুনিছিলা আৰু মোৰ পচন্দ মতে মোৰ কামবোৰ কৰি দিছিলা। সেইবাবে মই তোমাৰ লগত ক্ল'জ হ'লোঁ। আৰু তাৰ অৰ্থ এইটো নহয় যে মই তোমাক ভাল পাওঁ বা মোৰ মনত তোমাৰ প্ৰতি কিবা ফিলিংছ আছে। শুনা, মোৰ বয়ফ্ৰেণ্ড আছে। কি কৈছা তুমি? হয়, মোৰ এজন বয়ফ্ৰেণ্ড আছে আৰু তাক মই বহুত বেছি ভাল পাওঁ। তাৰ চকুৰ আঁতৰ হৈ আহি মোৰ পাপাৰ কলেজত পঢ়িছোঁহি যদিও মোৰ মনত সি সদায়ে আছে, কাৰণ তাক মই চিৰিয়াছলি ভাল পাওঁ আৰু সি মোক বহুত বিশ্বাস কৰে। তাৰ বিশ্বাসৰ মান ৰাখোঁ মই। মই তাক কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ। তুমি ভুল ভাবি নাথাকিবা যে মোৰ মনত তোমাৰ প্ৰতি কিবা ফিলিংছ আছে। আছিল মোৰ মনত তোমাৰ প্ৰতি বন্ধুত্বৰ ফিলিংছ, কিন্তু আজিৰ পৰা সেইখিনিও নাইকিয়া হৈ গ'ল। তোমাৰ ৰিয়েলিটি মই মোৰ পাপাক ক'ম। তাৰপিছত বুজিছাই নহয়, মোৰ আশে পাশেও তোমাক মোৰ পাপাই সহ্য নকৰিব। ঐ বুলবুলি, মই কিয় এই পাৰ্কলৈ আহিছিলোঁ আজি? আজি মোৰ কিয় মন গ'ল এই পাৰ্কলৈ আহিবলৈ? এইবোৰ চাবলৈকে, এইবোৰ শুনিবলৈকে নেকি? হয়তো ভগৱানে এইবোৰ দেখাবলৈকে তোক আৰু মোক এই পাৰ্কলৈ আনিছে। হয়তো ভগৱানে তোৰ চকু মুকুল খুৱাই দিছে। তই যিদৰে বিকাশৰ বাবে বলীয়া হৈ থাক, বিকাশ তোৰ বাবে বলীয়া হৈ নাথাকে। তাৰ মনত বেলেগ কোনোবাইহে ঠাই লৈছে। বিকাশে মোৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰিলে? সি মোক প্ৰতাৰণা কেনেকৈ কৰিব পাৰিলে? সি মোক বিশ্বাসঘাতকতা কেনেকৈ কৰিব পাৰিলে? অ' বুলবুলি, তই কচোন, মোৰ কি এনে নাছিল যিখিনিৰ বাবে মোৰ ভালপোৱাখিনি বিকাশৰ কম হৈ গ'ল? মই কি তাক ভালপোৱাবোৰ দিব পৰা নাছিলোঁ নেকি সি বিচৰাৰ দৰে? নে মই সেই চহৰীয়া তন্বীতকৈ বহু গুণে বেয়া দেখিবলৈ? তই বেয়া নহয় দেখিবলৈ, তই মৰম লগা, বহুত ধুনীয়া। বিকাশে যি উচ্চ আকাংক্ষা কৰি সেইজনীক ভাল পাব বিচাৰিছিল, গম পালে নহয় এতিয়া? সি তাইৰ মনত ঠাই ল'ব বিচাৰিছিল, কিন্তু তাই তাক লাত মাৰিহে দিলে। শুন, সিহঁতে আমাক এতিয়ালৈকে দেখা নাই আৰু নেদেখোঁতেই আমি ইয়াৰ পৰা যাওঁ ব'ল। আৰু ইহঁতৰ লীলাখিলা চাই থকাৰ মোৰ ধৈৰ্য নাই। মই বিকাশক লৈ যাওঁ। বিকাশক আৰু বেয়াকৈ ক'ব। বলিয়ালি নকৰিবি। এতিয়াও তই বিকাশক ভাল পাব বিচাৰিছ মানে? বিকাশ, তই মোক তোৰ মনৰ পৰা আঁতৰাই দিলি। ব'ল অ'। তাৰ মানে তুমি মোৰ প্ৰপ'জ একচেপ্ট নকৰা? তোমাৰ ভাল পোৱাৰ প্ৰপ'জ মই একচেপ্ট কৰিম? ঠিক। ঐ ৰঞ্জুত, বহুত দিন তোৰ লগত ওলাই যোৱা নাই, ব'ল আজি নৈ ঘাটৰ ফালে যাওঁ। কিয়? আজি তোৰ ওচৰত ইমান সময় আছেনে যে মোক লৈ তই নৈ ঘাটলৈ যাবি? অঁ, আছে দে অলপ সময়। তন্বী নাযায় নেকি আজি তোৰ লগত? তাইতো তোৰ লগত অ'ত ত'ত প্ৰগ্ৰেমেই থাকে। তাই আজি তোৰ লগত ক'তো ফুৰিব নাযায় নেকি? নে তই আজি নাযাৱ তাইৰ লগত? মোক সময় দিব বিচাৰ? সেইটোৱে, তই মোৰ মনৰ কথাটো বুজিলি নহয়। মই তোক সময় দিব বিচাৰোঁ, তোৰ লগত অলপ থাকিব বিচাৰোঁ। তন্বীক মই কৈ দিছোঁ, মই আজি ৰুণক সময় দিম, মোৰ ৰুণক। তোৰ ৰুণ? এতিয়া মই তোৰ ৰুণ হৈ থকা নাই, এতিয়া মই তোৰ ৰুণজুন। গাঁৱৰ মানুহে মোৰ নাম ধৰি মাতে, সম্পূৰ্ণ নামটো ৰুণজুন। ৰুণ বুলি মোক মতাৰ অধিকাৰ মোৰ মা দেউতা, মোৰ বান্ধৱী বুলবুলি আৰু তোৰ আছিল। কিন্তু মা দেউতা আৰু বুলবুলিয়ে মোক ঠিকেই ৰুণ বুলি মাতে, কিন্তু তই সেই ৰুণ বুলি মতাৰ অধিকাৰ হেৰুৱাই পেলালি। তই এইবোৰ কি কৈছ ৰুণ? মই তোক ৰুণ বুলিয়েই মাতোঁ আৰু আগলৈকে মাতি থাকিম। তই মোক এটা কথা কচোন, মোক তই ভাল পাৱনে সঁচাকে? সেইটো সুধিবলগীয়া কথা নেকি? মই তোক বহুত বেছি ভাল পাওঁ। তোক সময় দিব পৰা নাই বাবে বেয়া নাপাবি। মই তোক বিশ্বাস কৰিব পাৰোঁনে? নিশ্চয়, মোৰ মনত তইয়ে আছ। ৰামচন্দ্ৰৰ ফটো যিদৰে হনুমানে বুকু ফালি দেখাইছিল, সেইদৰে মই দেখাব লাগিব নেকি তোক? নালাগে। তোৰ বুকু ফালি তোৰ শৰীৰ ৰাঙলি কৰি মই মোৰ ছবি তোৰ হৃদয়ত নাচালেও হ'ব। আজিতকৈ দুদিন আগত পাৰ্কলৈ গৈ সেই ছবিখন মই ভালদৰে দেখা পালোঁ। কি কৈছ তই? মই এইটোকে ক'ব বিচাৰিছোঁ যে তোক বিশ্বাস কৰি মই ভুল কৰিলোঁ মই তোক বিশ্বাস কৰি। তোক বিশ্বাস কৰাটোৱেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল। মোৰ জীৱনৰ ভুল তোক বিশ্বাস কৰাটোৱেই।
মানে তই সেইদিনা সকলোবোৰ অঁ, সকলোবোৰ নিজ চকুৰে দেখিলোঁ আৰু নিজ কাণেৰে শুনিলোঁ। আৰু তোক তাতকৈ কি ক'ম? তই তন্বীৰ পৰা ভালপোৱা আশা কৰিছিলি। তন্বীয়ে তোক সেই ভালপোৱা নিদিলেই তোক ইটিকিং কৰিলে, হাঁহিলে, তোৰ অকাত কি সুধিলে। বাৰু সেইবোৰ তাই কৰিব নালাগিছিল। সেইবোৰ মানুহ হিচাপে কৰাটো ময়ো বিচৰা নাছিলোঁ। তাই সেয়া ভুল কৰিছে। কিন্তু তইনো কি শুদ্ধ কৰিলি? তই যাক সৰুৰ পৰা ভাল পাইছিলি, ক্লাছ 8ৰ পৰা ভাল পাওঁ বুলি কৈ আহিছিলি, সেই ভালপোৱা, সেই ৰুণক প্ৰতাৰণা কৰি তাই বুকুৰ মৰম বিচাৰি গৈছিলি। হ'ব দে, এতিয়া আৰু সেইবোৰ কথাৰ কোনো গুৰুত্ব নাই। মোক ক্ষমা কৰি দে আৰু মোৰ জীৱনলৈ উভতি আহ। বিশ্বাস এবাৰেই কৰিব পাৰি কাৰোবাক, আৰু সেই বিশ্বাসত আঘাত সানিলে, কোনোবাই বিশ্বাসঘাতকতা কৰিলে, দুনাই আৰু সেই ব্যক্তিজনক বিশ্বাস কৰিব নোৱাৰি। মই তোক আৰু কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। বহুত চেষ্টা কৰি, বহুত কণা কটা কৰি মই মোৰ হৃদয়ৰ পৰা তোৰ প্ৰতি থকা ভালপোৱাবোৰ আঁতৰাব বিচাৰিছোঁ। কেৱল মই তোক চিনাকি এজন হিচাপে চাব বিচাৰিছোঁ, আৰু মোৰ হৃদয়ত স্থান লোৱাৰ চেষ্টা নকৰিবি। তই যিদৰে মোক প্ৰতাৰণা কৰাৰ লগতে বিশ্বাসঘাতকতা কৰিলি, এয়া মই জীৱনতো নাপাহৰোঁ। শুন, এটা কথা তই মনত ৰাখি থ, যে মই তোক বিশ্বাস কৰাটো মোৰ জীৱনৰ ভুল আছিল। মই ভুল কৰিলোঁ তোক বিশ্বাস কৰি। কেতিয়াও মোৰ জীৱনত তই মোৰ আপোন হোৱাৰ চেষ্টা নকৰিবি। মই যাওঁ, তই তোৰ জীৱনত তোৰ ভাগেৰে সুখী থাক। মোক আমনি নকৰিবি। আজিৰ পৰা তই মোৰ বন্ধুও নহয়, তই মোৰ ভালপোৱাও নহয়, মাথো তই মোৰ বাবে চিনাকি এজন মানুহ। আহিছোঁ দে। ৰুণজুনে মোক এৰি দিলে। হয়, মই ৰুণজুনৰ বিশ্বাসঘাতকতা কৰিলোঁ। মই কাৰো বিশ্বাসৰ যোগ্যই নহয় মানে এতিয়া। মই মোৰ জীৱনৰ পৰা সকলো হেৰুৱালোঁ। মোৰ ভালপোৱা হেৰুৱালোঁ, মোৰ ৰুণক হেৰুৱালোঁ। আজিৰ পৰা মই ৰুণৰ অবিহনে জীয়াই থাকিব লাগিব। ৰুণৰ দৰে জানো মোক কোনোবাই আৰু সেইদৰে সঁচা ভাল পাব জীৱনত? নাপায়। সেয়া মোৰ কৰ্মফল, সেয়াই মোৰ প্ৰাপ্য।